চৰকাৰী কৰ্মচাৰীয়ে যদি কাম নকৰে RTPS কমিশনত এপ্লাই কৰক যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব এতিয়া RTPS কমিশনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে নাম কৈ দিও ডক্টৰ সুজয়লাল থাউচেন তেওঁ CRPF ৰ DG আছিলে ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা মধ্য প্ৰদেশ কেডাৰৰ IPS অফিচাৰ he has been appointed as a first chairman for right to public service act chief commissioner এতিয়া কি হ'ব যেনেকৈ RTI মাৰে তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰমিশন ইমান দিন হোৱা নাই কমিশনত এপ্লাই কৰিব তেতিয়া কমিশনে চাব যে এটো কোন অফিচাৰে পেলাই থৈ দিলে কোন কেৰানিয়ে পেলাই থৈ দিলে কামটো কৰিব পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক যিমান দিন দিলে কৰিব ৰাজ্যপাল মহোদয়ে তেওঁক পৰখি ওথ টেকিং কৰোৱালে গতিকে এই কথাটো মই সাংবাদিক মেলত কৈছিলো কিন্তু আপোনালোকেও ইমান কথাটো ধৰিব পাৰ নাই Assam is the first state in bringing accountability to the bureaucrats এতিয়া আৰু সাংবাদিক পেপাৰ MLA মন্ত্ৰী কাৰো তাত যাব নালাগে পোৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলো অমুক তাৰিখে মই পোষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলো অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম খলনিৰ এপ্লাই কৰিছিলো অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলো 45 দিন হৈ গল মোৰ কামটো হোৱা নাই প্ৰথম ডিপাৰ্টমেন্টত এজন অফিচাৰ থাকিব ডিপাৰ্টমেন্টাল অফিচাৰ ফাৰ্ষ্ট এপিল সেকেন্ড এপিল কমিশন আৰু যিমান দিন দিলে হ'ব 20 টকা ফিজ দৰমহাৰ পৰা দিব লাগিব